হাই গাইজ, আজি আছিল এটা বেণ্টো কেকৰ অৰ্ডাৰ। গতিকে কেকটো কি ধৰণে ৰেডি কৰিলোঁ ব'লক আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। যিহেতু বেণ্টো কেক ধুনীয়াকৈ 3টা লেয়াৰত কাট কৰি ল'লোঁ। মই বেণ্টো কেকটো 3টা লেয়াৰতে কাট কৰোঁ বাৰু। তাৰপিছত ইয়াত চুগাৰ চিৰাপ ইউজ কৰিলোঁ, ক্ৰীম ইউজ কৰিলোঁ আৰু ক্ৰাছ ইউজ কৰিলোঁ। মই বেছিভাগ ষ্ট্ৰবেৰী কেকটোৱে বনাই থকা হৈছে আৰু মানে মেংগ', ভেনিলা আৰু চকলেটৰ বেলেগ তেনেকৈ ফ্লেভাৰ অহা নাই। আপোনালোকে যদি মোৰ পৰা কেক ল'ব বিচাৰে তেন্তে যিকোনো ধৰণৰ ফ্লেভাৰ বা ডিজাইন কাষ্টমাইজ কৰিব পাৰে। আৰু মোৰ এই ইনষ্টাগ্ৰামত নহ'লে মোৰ হোৱাটছএপ নাম্বাৰটো দিয়া আছে, তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। কাৰোবাক যদি লাগে মোৰ সৈতে কণ্টেক্ট কৰিব। আৰু ইয়াৰ পিছতে ধুনীয়াকৈ কেকটোত ক্ৰীমখিনি লগাই দিলোঁ ছাইডত আৰু ওপৰত, আৰু তাৰপিছতে এখন প্লাষ্টিকৰ স্ক্ৰেপাৰ দি ধুনীয়াকৈ স্মুথ কৰি ল'লোঁ। ওপৰটো স্মুথ কৰিলোঁ আৰু ছাইডটো। গতিকে ইয়াৰ পাছতে আৰু এটা কথা কি জানেনে, কেকটো মানে বনাই হোৱাৰ পিছত এই প্লেটখনৰ পৰা উঠাই যে টিচুখনত উঠাব লাগে আৰু তাৰপিছত বক্সটোত। এইটো ফাৰ্ষ্ট যেতিয়া মই বেণ্টো কেক বনাইছিলোঁ মানে বহুত ভয় লাগিছিল, কেনেকৈ উঠাম কি কথা একো বুজিয়ে পোৱা নাছিলোঁ। কিন্তু এতিয়া বনাই যেতিয়া মানে 2-3টা বনালোঁ, তাৰপিছত মানে এইটো একদম ইজি টাইপ লগা হ'ল আৰু এইটো মানে বেছি সময় ৰ'ব নালাগে, এবাৰতে ধুনীয়াকৈ দি দিব পাৰোঁ। আৰু এয়া বেণ্টো বক্সত ভৰোৱাৰ পিছতে মই কেকটো ডিজাইন কৰোঁ। গতিকে বেণ্টো বক্সত ভৰাই ডিজাইন কৰিলোঁ। আজি কালাৰটো ৰাখিলোঁ পাৰ্পলত, যিহেতু ফাদাৰ্ছ ডে কাৰণে কেক আছিল, গতিকে ধুনীয়াকৈ ডিজাইনটো বনাই ল'লোঁ। আৰু ইয়াৰ পাছতে ডিজাইন দিছিলোঁ অলপ মই, যিটো মই ভাবিলোঁ কেমেৰাটো অন হৈ আছে, কিন্তু কেমেৰাটো অন নাছিল। গতিকে লাষ্টত দেখিব কেনেকুৱা হৈছে। আৰু ইয়াৰ পাছতে মোৰ কাৰণে বহুত চেলেঞ্জিং কাম এটা কি জানেনে, ইয়াত কিবা লিখাটো বহুত ভয় লাগে মানে। এইটোৱে আছিল আজি কেকটোৰ ফাইনেল ডিজাইন। কেনেকুৱা লাগিছে জনাব দেই। বাই।